ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব 18,000 টকা। এই টকাটো পোৱাৰ বাবে এটা অনলাইন এপ্লাই কৰিব লাগিব, তেতিয়াহে টকাটো পাব। আগতে যিসকলে এপ্লাই কৰিছিল কিছুমানে টকা পাইছে আৰু কিছুমানৰ নাম ইতিমধ্যে লিষ্টত আহিছে, টকা পাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে এপ্লাই কৰা নাই তেনেহ'লে ই আঁচনিত এপ্লাই কৰিব পাৰিব। এপ্লাই চলি আছে। কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো কমপ্লিট চাব লাগিব, তেতিয়াহে গোটেইখিনি বুজিব পাৰিব। ই আঁচনিৰ বাবে এপ্লাই কৰিবলৈ এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। বা গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু SBM লিখি চাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যিটো লিংক দিয়া হৈ আছে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ SBM পৰ্টেলটো অ'পেন হৈ যাব। এপ্লাই কৰাৰ বাবে অলপ তলফালে আহিব। তলত চাওক কেইবাটাও ছাৰ্ভিচ দিয়া হৈ আছে। এটা হ'ল নাও ইউৰ স্বচ্ছ ভাৰত ডাটা। এই টকাটো চৰকাৰে স্বচ্ছ ভাৰত মিছন আঁচনিৰ জৰিয়তে দি আছে। যদি আপুনি এতিয়ালৈকে স্বচ্ছ ভাৰত মিছনত এপ্লাই কৰা নাই, চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰা নাই, তেনেহ'লে এপ্লাই চলি আছে, এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ বাবে 2 নম্বৰত যিটো ছাৰ্ভিচ দিয়া হৈ আছে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL ডেছবোৰ্ড, এইটো ছাৰ্ভিচৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত লগইন হোৱাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। এইটো পেজত এপ্লাই কৰাৰ বাবে প্ৰথমতে আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপুনি আগৰ পৰাই ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেনেহ'লে ইয়াত মোবাইল নম্বৰ বহুৱাই লগইন হ'ব পাৰিব। আৰু যদি ফাৰ্ষ্ট টাইম এপ্লাই কৰি আছে, ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেনেহ'লে ওপৰত চাওক দিয়া হৈছে চিটিজেন ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত মোবাইল নম্বৰ বহুৱাই দিব আৰু গেট OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব আৰু লগইনত ক্লিক কৰি দিব। যেতিয়া লগইনত ক্লিক কৰি দিব আপোনাৰ ভেৰিফাই কমপ্লিট হৈ যাব। তাৰপিছত আকৌ লগইন হোৱাৰ বাবে এইটো পেজত আহিব। ইয়াত মোবাইল নম্বৰ বহুৱাই দিব আৰু গেট OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব আৰু এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু চিংইনত ক্লিক কৰি দিব। যেতিয়া চিংইনত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ লগইন হৈ যাব। ইয়াত আপোনাৰ নাম, এড্ৰেছ, মোবাইল নম্বৰ শ্ব' কৰিব। নতুন এপ্লাই কৰাৰ বাবে ইয়াত চাওক 3 লাইন দিয়া হৈ আছে, 3 লাইনত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ দুটা অপশ্যন আহিব। এটা হ'ল নিউ এপ্লিকেশ্যন আৰু এটা হ'ল ভিউ এপ্লিকেশ্যন। যদি আপুনি নতুন এপ্লিকেশ্যন কৰিব বিচাৰে তেনেহ'লে নিউ এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকুৱা এটা ফৰ্ম খোল খাই আহিব। এই ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে ইয়াত ষ্টেটৰ নামটো নিজে নিজে আহি যাব। তাৰপিছত ডিষ্ট্ৰিক্ট, চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় চিলেক্ট কৰি দিব। তাৰপিছত ব্লক নেম চিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যিটো হয় চিলেক্ট কৰি দিব। তাৰপিছত পঞ্চায়ত নেম চিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যিটো গাঁও পঞ্চায়ত হয় চিলেক্ট কৰি দিব। তাৰপিছত ভিলেজ নেম চিলেক্ট ভিলেজত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ ভিলেজটো চিলেক্ট কৰি দিব। তাৰপিছত হেবিটেশ্যন নেম চিলেক্টত ক্লিক কৰি দিব, আপোনাৰ যিটো হয় চিলেক্ট কৰি দিব। তাৰপিছত তলত চাওক দিয়া হৈছে নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড। আধাৰ কাৰ্ডত যেনেকৈ নাম আছে চেম নামটো ইয়াত বহুৱাই দিব। তাৰপিছত আধাৰ নম্বৰ, ইয়াত আপোনাৰ আধাৰ নম্বৰটো বহুৱাই দিব আৰু এইটো বক্সত টিক চিন লগাই দিব আৰু ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰি দিব। যেতিয়াই ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰি দিব আপোনাৰ আধাৰ কাৰ্ড ভেৰিফাই হৈ যাব। তাৰপিছত তলত চাওক দিয়া আছে ফাদাৰ/হাজবেণ্ড নেম, ইয়াত আপোনাৰ ফাদাৰ বা হাজবেণ্ডৰ নামটো লিখি দিব। তাৰপিছত জেণ্ডাৰ, চিলেক্ট জেণ্ডাৰত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যিটো জেণ্ডাৰ হয় চিলেক্ট কৰি দিব। তাৰপিছত কেটাগৰী, চিলেক্ট কেটাগৰীত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ APL BPLটো চিলেক্ট কৰি দিব। তাৰপিছত চাব কেটাগৰী, ইয়াৰ পৰা চাব কেটাগৰীটো চিলেক্ট কৰি দিব। তাৰপিছত কাৰ্ড টাইপ, কাৰ্ড নাম্বাৰ, এই দুটা নিজে নিজে আহি যাব, আপোনাৰ ফিল কৰিব নালাগে। আপুনি যিটো আধাৰ কাৰ্ড নম্বৰ দিছিল সেই আধাৰ কাৰ্ডৰ পৰা লৈ ল'ব। তাৰপিছত মোবাইল নম্বৰ, ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব। যদি ইমেইল থাকে তেনেহ'লে ইয়াত বহুৱাই দিব আৰু ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহুৱাই দিব। ভিলেজ, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট এইকেইটা বহুৱাই দিব। তাৰপিছত তলত আপোনাৰ বেংক ডিটেইলছ দিব লাগিব। প্ৰথমতে চাওক দিয়া হৈ আছে IFSC কোড, ইয়াত আপোনাৰ বেংকৰ IFSC কোডটো দিব লাগিব। যদি আপুনি IFSC কোডটো নাজানে তেনেহ'লে ইয়াত চাওক দিয়া হৈছে নাও ইউৰ IFSC কোড, ইয়াত ক্লিক কৰি আপুনি IFSC কোডটো বিচাৰিব পাৰে। ইয়াত IFSC কোডটো বহুৱাৰ পিছত নেম অফ দ্য বেংক, ব্ৰাঞ্চ অফ দ্য বেংক, ব্ৰাঞ্চ এড্ৰেছ, বেংক ষ্টেট, ডিষ্ট্ৰিক্ট এইকেইটা আহি যাব। এইকেইটা আপোনাৰ ফিল কৰিব নালাগে। ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহুৱাব লাগিব আৰু কনফাৰ্মৰ বাবে আকৌ ইয়াত বেংক একাউণ্টটো বহুৱাব লাগিব আৰু ইয়াত আপোনাৰ বেংকৰ একাউণ্টটো আপলোড কৰিব লাগিব।
স্ক্যানিং কৰি চুইচ ফাইলত ক্লিক কৰি বেংকৰ একাউণ্টটো আপলোড কৰি দিব এনেকৈ গোটেই ফৰ্মটো ফিল কৰাৰ পিছত তলত চাওক দিয়া আছে এপ্লাইত ক্লিক কৰি দিব যেতিয়া এপ্লাইত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব আপোনাক এটা ৰেফাৰেন্স নম্বৰ দিয়া হ'ব যদি আপুনি ৰিচিপ্ট ডাউনলোড কৰিব বিচাৰে প্ৰিণ্ট আউট কৰিব বিচাৰে বা ষ্টেটাছ চেক কৰিব বিচাৰে তেনেহ'লে ইয়াত চাওক দিয়া আছে থ্ৰী লাইনত ক্লিক কৰি দিব যেতিয়াই ক্লিক কৰি দিব তলত যেটো অপশ্যন দিয়া হৈ আছে ভিউ এপ্লিকেশ্যন আপোনালোকে ভিউ এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰি দিব যেতিয়া ভিউ এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰি দিব আপুনি এইটো মোবাইল নম্বৰে যিকেইটা ৰেজিষ্ট্ৰেশ্যন কৰিছিল সকলোকেইটা এনেকৈ শো কৰিব যদি আপুনি ডিটেইলছ চেক কৰিব বিচাৰে তেনেহ'লে এপ্লিকেশ্যন নম্বৰৰ ওপৰত ক্লিক কৰি দিব এনেকৈ আপোনাৰ ডিটেইলছটো ওলাই পৰিব ইয়াত আপোনালোকে চাব পাৰে আৰু যদি ষ্টেটাছ চেক কৰিব বিচাৰে তেনেহ'লে লাষ্টত চাওক দিয়া আছে ট্ৰেক ষ্টেটাছৰ ওপৰত ক্লিক কৰি দিব এনেকৈ আপোনাৰ ষ্টেটাছটো ওলাই পৰিব ইয়াত নাম ফাদাৰ্ছ নেম একাউণ্ট নম্বৰ আধাৰ নম্বৰ ইয়াত শো কৰিব তলত চাওক ষ্টেটাছটো দেখুৱাই আছে আপোনালোকে এইটো প্ৰিণ্ট আউট কৰি ল'ব পাৰে